নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মজিদ বন্ধুসকল কলকাতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম অশান্ত কৰাৰ অভিযোগ উত্থাপন বিৰোধীৰ আৰু লগতে মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ আহ্বান বিৰোধী ঐক্য মঞ্চৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল, দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ। সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ আৰু এই এজাহাৰ দাখিল কৰিবলৈ দিছপুৰ থানাত উপস্থিত হয় ভূপেন বৰা, লুৰিণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞা। লগতে এজাহাৰ দিবলৈ উপস্থিত থাকে ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াও। বিৰোধী ঐক্য মঞ্চৰ বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম অশান্ত কৰাৰ অভিযোগ আনিছিল বিৰোধী ঐক্য মঞ্চই আৰু লগতে মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিক আহ্বান জনাব বিৰোধী ঐক্য মঞ্চই। পৰৱৰ্তী খবৰ, শীঘ্ৰেই পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। বিজেপিৰ কাৰ্যকৰ্তাই বিচাৰিব হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ। এই বিস্ফোৰক দাবী কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ আৰু ৰকিবুল হুছেইনৰ এই দাবীক লৈ ৰাজ্যৰ ৰাজনীতিত জোকাৰণি। যিকোনো মুহূৰ্ততে ভাঙিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অস্থিৰ হৈ পৰিছে বৰ্তমান। ক্ষমতাত থাকিলে গম পোৱা যায় চৰকাৰ কিমান দিন চলিব। মুখ্যমন্ত্ৰীয়ে গম পাইছে যে তেওঁৰ চৰকাৰ বেছিদিন নিটিকে। বিজেপিৰ লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ বিচাৰিব পাৰে। বিজেপিৰ ভিতৰতে অপ্ৰিয় হৈছে মুখ্যমন্ত্ৰী। অপ্ৰিয় হোৱাৰ বাবেই অসংলগ্ন কথা কৈছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব বুলি দাবী ৰকিবুল হুছেইনৰ আৰু বিজেপিৰ ভিতৰতে গৃহকন্দলে দেখা দিছে বুলি দাবী কৰিলে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, উজনি অসমলৈ মাছৰ সৰবৰাহ বন্ধ কৰা সন্দৰ্ভত এইবাৰ মুখ খুলিছে ৰাজ্যৰ মীন মন্ত্ৰী কেশৱ মহন্তই। কেশৱ মহন্তৰ মন্তব্য, উজনি অসমলৈ কোনো পৰ্যায় বন্ধ নহয় মাছৰ সৰবৰাহ। উজনি অসমলৈ আমি মাছ পঠিয়াম। মাছ পঠিওৱা বন্ধ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মাছ ব্যৱসায়ীসকলক এই কঠোৰ সকিয়নি দিছে ৰাজ্যৰ মীন মন্ত্ৰী কেশৱ মহন্তই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা Z+তকৈ অধিক কটকটীয়া নিৰাপত্তা দিয়া হ'ব RSS প্ৰধান মোহন ভাগৱতক। এডভান্স ছিকিউৰিটি লাইজনৰ বেষ্টনীত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকী। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰ্যালোচনা বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে GMCHত। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছে বিধায়ক অখিল গগৈ। হঠাৎ অসুস্থ হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু তাৰ পিছতে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। অত্যন্ত ভাগৰুৱা হৈ আছিল বিধায়ক অখিল গগৈ আৰু উচ্চ ৰক্তচাপৰ বাবে GMCHত ভৰ্তি কৰোৱা হৈছে বিধায়কগৰাকীক। পৰৱৰ্তী খবৰ, অসমীয়া মিয়া বুলি কৈ লেতেৰা ৰাজনীতি কৰিছে চৰকাৰে। গাদী দখলৰ স্বাৰ্থত মিয়াৰ সৈতে সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে ৰাজ্যৰ সংখ্যালঘু ৰাইজে উচতনিমূলক মন্তব্য নিদিব। সংখ্যালঘু ৰাইজলৈ এই মুকলি আহ্বান বিধায়ক শ্বেৰমান আলীৰ। যোৰহাটত গৌৰৱ গগৈৰ জয়ে চিন্তাত পেলাইছে হিমন্ত বিশ্ব শৰ্মাক আৰু এতিয়া গাদী দখলৰ স্বাৰ্থত মিয়াৰ সৈতে সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া মিয়া বুলি কৈ লেতেৰা ৰাজনীতি কৰিছে চৰকাৰে, এই মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ আৰু লগতে শ্বেৰমান আলীয়ে মন্তব্য কৰি কয় যে সংখ্যালঘু ৰাইজে উচতনিমূলক মন্তব্য নিদিব। সংখ্যালঘু ৰাইজলৈ এই মুকলি আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ। এইবাৰ বেদখলকাৰী নিস্তাৰ নাই।
নাইট যোগে প্ৰশাসনে কৰিলে ঘোষণা বুলডোজাৰ সাজু কৰি ৰাখিছে চৰকাৰে আৰু শীঘ্ৰে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে উচ্ছেদৰ জাননী চৰকাৰৰ নাইট যোগে এইবাৰ প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ ঘোষণা চৰকাৰী মাটি বেদখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে আৰু দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সজা খেতি কৰা লোকলৈ শেষ সকিয়নি প্ৰশাসনৰ শীঘ্ৰে ঘৰ খালী কৰাৰ নিৰ্দেশ দিলে প্ৰশাসনে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান আৰু ৰাজ্যত মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে উচ্ছেদৰ জাননী জাৰি কৰিছে চৰকাৰে পৰৱৰ্তী খবৰ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাত কৰিমগঞ্জ জিলা আয়ুক্ত মৃদুল যাদৱে তৰিলে গোচৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰুজু কৰা হৈছে এই গোচৰ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাত কৰিমগঞ্জৰ জিলা আয়ুক্ত মৃদুল যাদৱে তৰিলে গোচৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগত এই গোচৰ দিয়ে জিলা আয়ুক্তই 1992 চনতে ওবিচিৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল মহবুবুল হকে আৰু তদন্তৰ অন্তত 1996 চনত বাতিল হৈছিল এই প্ৰমাণপত্ৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 32 বছৰীয়া পুৰণি ফাইল খুলিছে জিলা প্ৰশাসনে পৰৱৰ্তী খবৰ বহুত হৈ গ'ল কলকাতাৰ চিকিৎসক যুৱতীক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আৰু দোষীৰ বিৰুদ্ধে দ্ৰুত তদন্তৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ এনে অপৰাধ প্ৰতিহত কৰিবৰ বাবে সামাজিক পৰিৱৰ্তনৰ প্ৰয়োজন বুলি মন্তব্য ৰাষ্ট্ৰপতিগৰাকীৰ পৰৱৰ্তী খবৰ শিৱসাগৰত সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা ঘটনাক লৈ কঠোৰ এবিএমচি সংখ্যালঘুৰ ন্যায় আৰু সুৰক্ষাৰ বাবে এবিএমচিয়ে চলাই যাব সংগ্ৰাম এইখন অসমত কোনেও কাকো খেদি পঠিয়াব নোৱাৰে এই হুংকাৰ এবিএমচিৰ শিৱসাগৰত সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ সৰব এবিএমচি একাংশ শ্ৰমিকক প্ৰহাৰ কৰা বুলি ভাইৰেল হৈছিল এক ভিডিঅ' আৰু এই ঘটনাৰ সত্য বিচাৰি এবিএমচিয়ে আনিছে ডাঙৰ দাবী উজনি অসমত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰক অসম চৰকাৰে সংখ্যালঘুৰ ন্যায় আৰু সুৰক্ষাৰ বাবে এবিএমচিয়ে চলাই যাব সংগ্ৰাম প্ৰয়োজনত দিল্লীৰ যন্তৰ মন্ত্ৰতো সাব্যস্ত কৰিব প্ৰতিবাদ এইখন অসমত কোনেও কাকো খেদি পঠিয়াব নোৱাৰে ভাৰতীয় সংবিধানে সকলোকে জীৱন জীৱিকাৰ অধিকাৰ দিছে সম্প্ৰীতি আৰু ভাতৃত্বৰ বদলে সকলোকে শান্তি ঘূৰাই অনাৰ দাবী জনালে এই সংগঠনটোৱে পৰৱৰ্তী খবৰ অসমত পুনৰ 3 বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিমগঞ্জ সীমাইদি অসমত প্ৰৱেশ কৰিছিল এই 3গৰাকী বাংলাদেশী নাগৰিকে আৰু কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বাংলাদেশক গতাই দিছে 3গৰাকীকে অসমত প্ৰৱেশ কৰা 3 বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে কৰিমগঞ্জ সীমাইদি অসমত প্ৰৱেশ কৰিছিল 3গৰাকী বাংলাদেশী নাগৰিক আৰু নিখাই বাংলাদেশলৈ উভতাই পঠিওৱা হয় নাগৰিক 3জনক তেওঁলোক হৈছে ক্ৰমে মোহাম্মদ জুবেৰ শেখ জুৱেল শেখ আৰু ৰুমা খাতুন এই 3জনক বাংলাদেশক গতাই দিয়ে কৰিমগঞ্জ আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰিলে এই কথা অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু বাংলাদেশীৰ পৰা অসমক সুৰক্ষিত কৰি ৰখা হ'ব এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ